ৰাজভৱনত উপস্থিত AIUDFৰ নেতৃবৰ্গ 11জনীয়া প্ৰতিনিধিৰ দলে সাক্ষাৎ কৰে ৰাজ্যপালক। কেইবাটাও বিষয়ক লৈ ৰাজ্যপালক সাক্ষাৎ কৰে দলটোৱে। আমি আপোনালোকক এয়া দেখুৱাইছো দৃশ্যাংশ। ৰাজভৱনত AIUDFৰ নেতৃবৰ্গ উপস্থিত হৈছে আৰু 11জনীয়া প্ৰতিনিধিৰ এই দলটোৱে সাক্ষাৎ কৰিছে ৰাজ্যপালক। আমার রাজ্যের মুরব্বী হিসাবে মাননীয় আমার গভর্নর ডাঙরিয়াক আমি হজাতি দলে সাক্ষাৎ কৰিছোঁ আৰু আমি এই কথাখিনি তেখেতক অৱগত কৰাইছোঁ। ইমিডিয়েট মিনিষ্টাৰৰ লগত বহি চৰকাৰৰ লগত বহি কি ব্যৱস্থা ল'ব পৰা যায়, আইনগত ব্যৱস্থা কি কৰিব পৰা যায়, সেই মানুহখিনিক যদি বাংলাদেশে একচেপ্ট নকৰে তেখেতসকলক কি কৰা হ'ব, সেই মানুহখিনিক ইয়াত আমি জব পাৰ্মিট বা ৱৰ্ক পাৰ্মিট দি কাম কৰাৰ অধিকাৰ দিব পাৰোঁ নেকি। মানৱীয়তাৰ দৃষ্টি এটা জন্তু মৰিলে, এটা যদি বাঘ মাৰা হয়, এটা যদি হাতী মৰা হয়, এটা হৰিণ মৰিলে যি ব্যৱস্থা কৰা হয় আৰু মানে মানুহ এনেকৈ উঠাই লৈ কালিৰ পৰা পানীৰ মাজত থিয় হৈছে, ধান খেতিৰ আলিত থিয় হৈছে, আপোনালোকে দেখা পাইছে। এটা অমানৱীয় দৃষ্টি। আপোনালোকে চিন্তা কৰক, আমাৰ ল'ৰা ছোৱালী আছে, আমাৰ ভাই ককাই আছে, যদি কোনোবা এনেকুৱা হয় তেখেতক আপোনালোকে কেনেকুৱা লাগিব, কেনেকুৱা ভয়ৰ এটা পৰিৱেশ সৃষ্টি কৰিছে। এই সকলোখিনি শেষ কৰিবৰ কাৰণে আজি আমি আমাৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়াক লগ ধৰিছোঁ, যাতে এটা ব্যৱস্থা কৰে আৰু অসম চৰকাৰে বা ভাৰত চৰকাৰে যেহেতু বৈদেশিক এটা বিষয়, এইটো ভাৰত চৰকাৰৰ বিষয়, আন্তঃৰাষ্ট্ৰীয় বিষয়, তেখেতসকলে এইটো আলোচনা কৰি কেনেকৈ এইটো সমাধান কৰিব পাৰি তাৰ এটা ব্যৱস্থা কৰিব লাগে। এইটো উত্তেজনাৰ কথা নহয়, এটা চিন্তা চৰ্চা কৰি মানৱীয় দৃষ্টি কেনেকৈ সমাধান কৰিব পাৰি তাৰ কাৰণে আমি মহামান্য ৰাজ্যপাল ডাঙৰীয়াক আমি হজাতি দলে আমি মেমৰেণ্ডাম দিলোঁ আৰু তেখেতসকলক সকলো কথা জনাইছোঁ। আৰু আমাৰ দলে এতিয়া আমি ইমিডিয়েট আমি চিফ ছেক্ৰেটাৰীক লগ কৰিম বুলি আমাৰ সিদ্ধান্ত হৈ গ'ল যে আমি এতিয়া যেহেতু মুখ্যমন্ত্ৰী আমাৰ নাই, আমি চিফ ছেক্ৰেটাৰীক লগ কৰি সকলো কথা বিৱৰি জনাম। আমি অবৈধ বাংলাদেশী বিতৰণৰ ক্ষেত্ৰত বিৰুদ্ধ কৰা নাই। বিতৰণটো কেনেকৈ কৰিব লাগে, আমেৰিকাৰ পৰা যিখিনি মানুহক ইণ্ডিয়ান দিছে, আমি গৰিহণা দিছোঁ যে ইণ্ডিয়ান মানুহবিলাক ইয়াত কেনেকৈ হাত বান্ধি পঠালে, সেইবিলাক মানুহ ইণ্ডিয়াৰ হয়, ইণ্ডিয়াৰ একচেপ্ট কৰিছে। ইয়াৰ আগত যিখিনি 143জন মানুহক আমাৰ ইণ্ডিয়ান চৰকাৰে বাংলাদেশত পঠালে, বাংলাদেশে একচেপ্ট কৰিছে। এইবিলাকে বাংলাদেশ চিনিয়ে নাপায়, জীৱনত গৈ পোৱা নাই, সিহঁতৰ ঘৰ বাৰী নাই, সিহঁতে কেনেকৈ একচেপ্ট কৰিব। সেইখিনি মানুহৰ ক্ষেত্ৰত কি সিদ্ধান্ত লোৱা হ'ব। সকলো মানুহে হেংদাং লৈছে, আমি জানো এইটো কিয় হৈছে। আমি কালি কৈছোঁ যে অলৰেডি যোৱাকালি আমি কৈছোঁ ডাইভাৰ্টিং পলিচি। যেতিয়া উজনি অসমত শৃংখল চলিহাৰ ধমকি শুনিলে, যেতিয়া উজনি অসমত শংকৰজ্যোতি বৰুৱাৰ এৰেষ্ট হ'ল, এই গোটেইখিনি বস্তুক ডাইভাৰ্ট কৰিবৰ কাৰণে ইমিডিয়েট এটা ব্যৱস্থা লৈ মিয়াৰ ওপৰত যদি অত্যাচাৰ কৰা যায় ভোটৰ কাৰণে সুবিধা হয়, মিয়াৰ ওপৰত যদি অত্যাচাৰ কৰা যায় ইছ্যু ডাইভাৰ্ট হয়, তাৰ কাৰণে পলিটিক্স চলি আছে, আমি এইটো গম পাওঁ। তো আমাৰ কথাটো হ'ল সেইটো নহয়, সেই বাংলাদেশী যদি হয় বাংলাদেশক লগত আলোচনা কৰি ভাৰত চৰকাৰে ইমান ডাঙৰ শক্তি বিশ্বগুৰু, তেখেতে আলোচনা কৰি সমস্যাটো সমাধান কৰিব লাগে, তেখেতসকলক গতাই দিব লাগে। আৰু যদি তেখেতসকলে বাংলাদেশী নহয়, বাংলাদেশী যদি তেখেতসকলে একচেপ্ট নকৰে, তেখেতৰ ক্ষেত্ৰত কি কৰিব এটা সমাধান সূত্ৰ উলিয়াব লাগে, তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। দুটামান পইণ্ট মই সংযোজন কৰিব বিচাৰিছোঁ। শৃংখল চলিহা আমি ইছ্যুত আজি যাব খোজা নাই। শৃংখল চলিহাৰ নিচিনা এটা চালুকীয়া ল'ৰাৰ কথাটো আমি কৰিব খোজা নাই। শৃংখল চলিহাক কোনোবাই হিৰো বনাব খুজিছে। আমাৰ কথা হ'ল আজি আমি অসমৰ ইছ্যুটো গভৰ্ণৰ মহোদয়ক জনাব আহিছোঁ। আমাৰ হাফিজ ৰফিক চাহাবে কিছু কথা কওক। দুটামান পইণ্ট। আমাৰ হাফিজ ৰফিক চাহাব। হয়, সাংবাদিক বন্ধুসকল, আজি আমি AIUDFৰ বিধায়কসকল আৰু দলৰ কেন্দ্ৰীয় কমিটিৰ কেইবাজনো বিষয়ববীয়া আমি গভৰ্ণৰ মহোদয়ৰ ওচৰত আহি এখন মেমৰেণ্ডাম দিছোঁ। আপোনালোকে জানে এই বিদেশী ইছ্যু লৈ যিটো কেইবাদিনৰ পৰা অসমত যিটো পৰিস্থিতি হৈ আছে, আমি বিদেশীৰ পক্ষত নহয়। সৰ্বপ্ৰথমে আপোনালোকক ক্লিয়াৰ কৰিছোঁ, আমাৰ মহামান্য ৰাজ্যপাল মহোদয়ক আমি কৈছোঁ বিদেশীৰ পক্ষত আমি নাই। বিদেশী যিসকল সেইসকল যাবই লাগিব। 71ৰ পিছত যিসকল অসম বা ভাৰতত আছে সেইসকল অসমীয়া নহয়, ভাৰতীয় নহয়, সেইসকল যাব, আমাৰ কোনো আপত্তি নাই। চৰকাৰক সেইসকলক বিতৰণৰ ক্ষেত্ৰত আমি সহযোগ কৰিম। কিন্তু আমাৰ আপত্তি তাতে য'ত ভাৰতীয় নাগৰিকক বিদেশীৰ নামত হাৰাশাস্তি কৰি থকা হৈ আছে। আপোনালোকে দেখিছে ভাৰতীয় নাগৰিক 100 বছৰ পুৰণি ৰেকৰ্ড আছে। 1920 চন, 28 চন, 30 চনৰ কাগজ পাতি লৈ তেখেতসকলে ফুৰি আছে থানাই থানাই। 100 বছৰ আগৰ কাগজ পাতি ৰেকৰ্ড থকাৰ পিছত সেইসকলৰ সতি সন্তানক আনি থানাত বহাই ৰাখিছে, ডিটেনশ্যন কেম্পত ভৰাই দিছে, আকৌ কিছুমানক পুছবেক কৰিছে। ইয়াতে আমাৰ আপত্তি। এইখিনি কথা আমি মহামান্য ৰাজ্যপাল মহোদয়ক অৱগত কৰিছোঁ। আপোনালোকে দেখিছে যোৱা কেইদিন আগত গুৱাহাটীৰ পৰা শ মানুহ ৰাতিৰ আন্ধাৰত তেখেতসকলক উঠাই আনিছে। আকৌ তেখেতসকলৰ ঘৰৰ মানুহ কাগজ পাতি লৈ আহিছে। সেইসকলৰ বহু সংখ্যক এৰিছে, কিন্তু বহু সংখ্যক মানুহক কিন্তু এতিয়াও এৰি দিয়া হোৱা নাই। বিভিন্ন থানাত বিভিন্নজনক উঠাই আনিছে। সেইসকল এতিয়া ঘৰৰ মানুহ গৈ থানাক সুধি আছে, তেখেতসকলে কৈ আছে যে আমি নাজানো এই মানুহখিনি ক'ত আছে। এনেকুৱা ধৰণৰ চিটুৱেশ্যন হৈ আছে।
ডিটেনশ্যন কেম্পৰ মানুহখিনি ৰাতিৰ আন্ধাৰত নি পুছবেক কৰি আছে, হিউমেন ৰাইটছ ভায়োলেশ্যন কৰি আছে। যদি বিদেশী বাংলাদেশী হয় সেইসকল বাংলাদেশৰ লগত আলোচনা কৰি বাংলাদেশত গতাই দিয়ক, কোনো কথা নাই। কিন্তু এনেকুৱা যিসকলক পুছবেক কৰি আছে এইসকল মানুহৰ মা দেউতা ভাৰতীয়, ককা দেউতা ভাৰতীয়, ভাই ভনী ভাৰতীয়, ল'ৰা ছোৱালী ভাৰতীয়, ডাইনেষ্টিৰ 99 সদস্য ভাৰতীয়, মাজৰ পৰা এজন মানুহ বিদেশী কেনেকৈ হয়? গতিকে